হ্যালো বন্ধুসকল, কালি হৈ যোৱা আৰআৰবি এনটিপিচি আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ যেটো মৰ্নিং শিফট আছিল তাৰ কেনেকুৱা কুৱেশ্যন আহিছিল এইটো আমি জিকে পাৰ্টটো লৈ আহিছো। কুৱেশ্যন পেপাৰটো এনেকুৱা ডিজাইন কৰা হৈছে যেনেকুৱা কুৱেশ্যন আহিছিল। তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন এনেকুৱা আছিল, ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 43A তলত দিয়া কোনটো বিষয়ৰ সৈতে সম্পৰ্কিত? ৰাজ্যপালৰ ক্ষমতা, কৰ্মচাৰীসকলৰ শিল্পত অংশগ্ৰহণৰ অধিকাৰ, ৰাষ্ট্ৰপতিসকলৰ নিৰ্বাচন, ৰাজ্যৰ চৰকাৰৰ গঠন। এইটো টাফ কুৱেশ্যন হয়। ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি, কৰ্মচাৰীসকলৰ শিল্পত অংশগ্ৰহণৰ অধিকাৰ। কুৱেশ্যন নম্বৰ 2 ইজি আছে। জৈন ধৰ্মৰ প্ৰথম সংকলন ক'ত হৈছিল? পাৱাপুৰী, ভালভি, ৰাজগৃহ, পাটলিপুত্ৰ। ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি, পাটলিপুত্ৰ, বৰ্তমান বিহাৰ। 3 নম্বৰ কুৱেশ্যন দি আছে, শ্ৰীলংকা আৰু ভাৰতৰ মাজত থকা প্ৰণালীটো কোনটো? মালাক্কা প্ৰণালী, পাল্ক প্ৰণালী, হৰমুজ প্ৰণালী, জিব্ৰাল্টাৰ প্ৰণালী। অতি সহজ প্ৰশ্ন হয় এইটো। অপশ্যন নম্বৰ বি ৰাইট এনসাৰ হ'ব পাল্ক প্ৰণালী। কুৱেশ্যন নম্বৰ 4 কাৰেণ্ট এফেয়াৰ্ছৰ পৰা দিছে। মেঘালয়ৰ ৰিচেণ্টলি সকলোতকৈ অধিক দূষিত জিলা বা চহৰ কোনটো হয়? শ্বিলং, তুৰা, ৱাৰ্ণিহাট, মাজলুং। ইয়াৰ ৰাইট এনসাৰ হ'ব ৱাৰ্ণিহাট। কুৱেশ্যন নম্বৰ 5 ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত কেন্দ্ৰীয় ব্ৰিটিছ নিয়ন্ত্ৰণ কোনটো আইনেৰে স্থাপন কৰা হৈছিল? 1773 চনৰ নিয়ন্ত্ৰণ আইন, 1784 চনৰ ফিটছ ইণ্ডিয়া আইন, 1813 চনৰ চাৰ্টাৰ আইন, 1858 চনৰ ভাৰত চৰকাৰৰ আইন। ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি, 1784 চনৰ ফিটছ ইণ্ডিয়া আইন। কনফিউজ নহ'ব এ আৰু বি। কুৱেশ্যন নম্বৰ 6 কি দি আছে, এছ ৰেমৰ সম্পূৰ্ণ ৰূপটো কি হয়? আগত ৰেম আমি লোকে জানো যে ৰেম কি হয়, ৰেণ্ডম এক্সেছ মেমৰি, আৰু তাত এছ যোগ কৰি দিছে, সেইকাৰণে আমি অপশ্যন নম্বৰ বি ইয়াৰ ৰাইট এনসাৰ হ'ব। কুৱেশ্যন নম্বৰ 7 দি আছে, ভাৰতৰ কোন ৰাজ্যত প্ৰথমবাৰ লোকপাল অম্বুডছমেন প্ৰয়োগ কৰা হৈছিল? ৰাইট এনসাৰ কি হয়? 4টা অপশ্যন আছে, গুৱাহাটী, মহাৰাষ্ট্ৰ, তামিলনাডু, কেৰালা। ইয়াৰ সঠিক এনসাৰ হ'ব মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন দি আছে 8 নম্বৰ, ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদত পৌৰ নিগমৰ গঠন শ্ৰেণীসমূহ উল্লেখ কৰা আছে? অনুচ্ছেদ 243Q, অনুচ্ছেদ 243P, অনুচ্ছেদ 243R, অনুচ্ছেদ 243S। ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 9 দি আছে, ৰুডোছাম এডিয়াবেটিক ইফেক্ট কোনে প্ৰস্তাৱ কৰিছিল? জেমছ ক্লাৰ্ক মেক্সৱেল, ৰুডল্ফ ক্লাউচিয়াছ, লৰ্ড কেলভিন, জুলিয়াছ লিপমেন। ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ চি, লৰ্ড কেলভিন। কুৱেশ্যন নম্বৰ 10 ভাৰতীয় উপদ্বীপৰ দক্ষিণত কোনটো জলাশয় অৱস্থিত? সেইকাৰণে আমি মেপবোৰ ভালকৈ চাই যাব লাগিব। ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ চি, ভাৰত মহাসাগৰ। কুৱেশ্যন নম্বৰ 11 এক্সাৰচাইজ খঞ্জাৰ মানে এক্সাৰচাইজৰ বিষয়ে আমি আৰআৰবি এনটিপিচি গ্ৰেজুৱেট লেভেলতো পাইছো, 12th লেভেলত পাই আছো, আৰু গ্ৰুপ ডিটো অহাৰ চান্স আছে। এক্সাৰচাইজ খঞ্জাৰ সম্পৰ্কে তলত দিয়া কোনটো সঠিক হয়? মই বাকি অপশ্যন চাব নাযাওঁ। ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ এ। ই ভাৰত আৰু কিৰ্গিস্তানৰ মাজত অনুষ্ঠিত হোৱা এটা দ্বিপাক্ষিক সেনা মহড়া হয়। কুৱেশ্যন নম্বৰ 12 বাৰাণসী সাৰনাথ স্তূপ কোনে নিৰ্মাণ কৰিছিল? অশোক সম্ৰাট, হৰ্ষবৰ্ধন, কনিষ্ক, চন্দ্ৰগুপ্ত মৌৰ্য। বাৰাণসীৰ সাৰনাথ স্তূপটো সম্ৰাট অশোকে নিৰ্মাণ কৰিছিল। অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 13 মিছ ৱৰ্ল্ড 2025 প্ৰতিযোগিতা হায়দৰাবাদৰ তেলেংগানাত অনুষ্ঠিত হৈছিল। সেই প্ৰতিযোগিতাত ভাৰতৰ প্ৰতিনিধিত্ব কোনে কৰিছিল? মানসা বাৰাণসী, নন্দিনী গুপ্তা, তেজস্বিনী মনোগনা, ভানুপ্ৰিয়া। ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি, নন্দিনী গুপ্তা। কুৱেশ্যন নম্বৰ 14 তলত দিয়া কোনটো আটাইতকৈ সৰু মাইক্ৰ পুষ্টি উপাদান? কাৰ্বহাইড্ৰেট, চৰ্বি, ভিটামিন, প্ৰটিন। ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ চি, ভিটামিন। কুৱেশ্যন নম্বৰ 15 চাগোছ দ্বীপপুঞ্জৰ অধিকাৰ লৈ কোন দুখন দেশৰ মাজত বিবাদ চলি আছে? ব্ৰিটেইন আৰু মৰিচিয়াছ। ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ চি, অপশ্যন পঢ়িব নাযাম। গাইজ মোৰ সংগ্ৰহ ইমানেই আছিল, ইমানেই মই বুজিব পাৰিলো যে ইমানেই কুৱেশ্যন আহিছিল, মই ছাত্ৰ ছাত্ৰীৰ পৰা ইমানেই কালেকশ্যন কৰিছো, আৰু নেক্সট মই কালেকশ্যন কৰিব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু আগন্তুক ভিডিঅ'ৰ কাৰণে মোক উৎসাহ দিব, সেই তাৰ পিছতে মই ভিডিঅ'টো বনাম।
আপোনালোকে পৰীক্ষা দিছে নিদিছে কমেন্ট কৰি জনাই দিব। থ্যাংক ইউ।